ৰাজ্যত শীঘ্ৰেই পূৰণ হ'ব শিক্ষকৰ খালী পদ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সেৱাক দায়িত্ব নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰৰ লগে লগে ৰাজ্যত পুনৰ আৰম্ভ হৈছে নিযুক্তিকেন্দ্ৰিক প্ৰক্ৰিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানত খালী হৈ থকা শিক্ষকৰ পদসমূহ পূৰণৰ বাবে ইতিমধ্যেই যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাজ্যৰ স্কুল শিক্ষা বিভাগে সেই মৰ্মে ৰাজ্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট শনিবাৰে এই কথা অৱগত কৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এমচিচিৰ কাৰণে গোটেই প্ৰক্ৰিয়াখিনি যেহেতু বন্ধ আছিল এতিয়া এমচিচি প্ৰত্যাহাৰ হোৱাৰ পাছত এই গোটেই প্ৰক্ৰিয়াটো আমি 2 দিনতে আকৌ আৰম্ভ কৰিম অলৰেডি এডভাৰটাইজমেণ্টটো ওলাই গৈছে প্ৰাথমিক শিক্ষাটো সকলোৱে এপ্লিকেশ্যনো গ্ৰহণ কৰা হ'ল ছেকেণ্ডেৰীৰ ক্ষেত্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে আমি সেৱাক এটা ব্লু প্ৰিণ্ট ৰোডমেপ ৰূপৰেখা প্ৰস্তুত কৰাৰ কাৰণে দায়িত্ব দিয়া আছে এমচিচিৰ কাৰণে স্থগিত আছিলে এতিয়া আকৌ